ডিয়াৰ ষ্টুডেণ্ট, এডুকেমেণ্টৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত গণিতৰ ৰেখা আৰু কোণ কেনেকুৱা হয় তাৰ বিষয়ে আমি আলোচনা কৰিম। লাইন এণ্ড এংগল। ৰেখা বুলি ক'লে মানে কি ৰেখা থাকে, চিধা ৰেখা থাকে, বক্ৰ ৰেখা থাকে, সেই বিষয়ে আমি আলোচনা কৰিম। তাৰপিছত কোণ বুলি ক'লে মানে এটোক কি বুলি কোৱা হয়, কোণ বুলি কোৱা হয়। এনেকুৱা ধৰণৰ কোণ কি কোণ আছে, সম্পূৰক কোণ আছে, সন্নিহিত কোণ আছে, তেনেধৰণৰ কোণবিলাকৰ বিষয়ে আমি আলোচনা কৰিম। এতিয়া তোমালোকে চিত্ৰত দেখিবলৈ পাইছা যে এডাল ৰেখা থাকে। সেই ৰেখাডাল যদি চিধা হয়, চিধা বা সৰল হয়, তেন্তে তাক কি বুলি কোৱা হয়, সৰল ৰেখা বুলি কোৱা হয়। যেনেকৈ এতিয়া আমি চিত্ৰত যদি চাওঁ, ইয়াত এডাল কি আছে, ৰেখা আছে, এ আৰু বি, এ বি বুলি এডাল ৰেখা আছে। ৰেখাডালৰ তোমালোকে চাবা ইয়াতো কি দিয়া আছে, কাৰ চিন দিয়া আছে আৰু এইফালেও কাৰ চিন দিয়া আছে। অৰ্থাৎ এডাল কি হ'ব, এই ৰেখাডাল এইফালে যিমান দূৰ পাৰে তিমান দূৰ যাব আৰু এইফালে যিমান দূৰ পাৰি তিমান দূৰ যাব। এইটো কোনো ধৰণৰ অন্ত সীমা নাই। তেনেধৰণৰ ৰেখাবিলাকক কি বুলি কোৱা হয়, সৰল ৰেখা বুলি কোৱা হয়। কিন্তু এতিয়া বক্ৰৰেখা বুলি ক'লে মানে কাক কোৱা হয়? এতিয়া বক্ৰৰেখা হৈ গ'ল বুলি ক'লে মানে যিডাল ৰেখা এনেকৈ বেঁকা বেঁকিকৈ থাকে, ঠিক আছে, যিডাল ৰেখা এনেকৈ বেঁকা বেঁকিকৈ থাকিব, এই ৰেখাডালক কোৱা হয় কি, বক্ৰৰেখা। আকৌ যিডাল ৰেখা পুৰা চিধা থাকিব, তাৰ এইফালেও কাৰ চিন থাকিব, এইফালেও কাৰ চিন থাকে। ইয়াত ধৰি লোৱা এটা এ, এইটো বি, ঠিক আছে, এইফালে এ আছে, এইফালে বি আছে। এই ৰেখাডালক কোৱা হয় কি, সৰল ৰেখা। এতিয়া ইয়াৰ উপৰিও আছে কি, ৰশ্মি। তোমালোকে মেথছত পাইছাই, গণিতত পোৱাই যে এডাল ৰশ্মি বুলি কয়। ৰশ্মি কি হয়, এটা নিৰ্দিষ্ট বিন্দুৰ পৰা তাৰ বিপৰীত চাইডে গৈ থাকে। বিপৰীত চাইডে এইটো অন্ত নোহোৱা ঠাইলৈকে বুলি গৈ থাকে। তাক কোৱা হয় কি, ৰশ্মি। এইটো কথা মনত ৰাখিবা যে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা, ঠিক আছে, যেনেকৈ এতিয়া আমি ৰশ্মি বুলি ক'লে মানে আমি সূৰ্যৰটোও চাব পাৰোঁ, যে সূৰ্যৰ ৰশ্মিও চাব পাৰোঁ। সূৰ্যৰ ৰশ্মি এনেকৈ আমাৰ সূৰ্যৰ ৰশ্মি ওলাই আহে, কিন্তু এই সূৰ্যৰ ৰশ্মি কোনো ধৰণৰ অন্ত নোহোৱা সীমালৈকে বুলি ই গৈ থাকে, হয়নে? এতিয়া তাক কি বুলি কোৱা হয়, তাক ৰশ্মি বুলি কোৱা হয়। আৰু ৰশ্মিটো ক'ৰ পৰা ওলায়, এটা নিৰ্দিষ্ট বিন্দুৰ পৰা ওলায়। ক'ৰ পৰা ওলায়, সূৰ্যৰ পৰা ওলায়। সেইকাৰণে কি বুলি কোৱা হয়, ইয়াক ৰশ্মি বুলি কোৱা হয়। এইটো কথা মনত ৰাখিলে তোমালোকৰ কাৰণে সুবিধা হয়। এতিয়া ইয়াত ৰশ্মি তোমালোকে দেখিছাই, যে তোমালোকক মই কৈছোঁৱেই আগতে, এতিয়া বুজাইছোঁৱেই যে যি সৰল ৰেখা মূৰ বিন্দু মাত্ৰ এটা থাকে। কি থাকে, মূৰ বিন্দু মাত্ৰ এটা থাকে। এতিয়া নিৰ্দিষ্ট এটা বিন্দু থাকে, এই বিন্দুৰ পৰা ৰেখাডাল ওলায়। সেই ৰেখাডালকে কোৱা হয় কি, বিপৰীত দিশলৈ ই গৈ থাকে, হয়নে, অসীমভাৱে ই আগবাঢ়ি যায়। তাক কোৱা হয় কি, ৰশ্মি বুলি কোৱা হয়। বা অৰ্ধৰেখা নাম ৰশ্মি বুলি কোৱা হয়। ইয়াক অৰ্ধৰেখা হয়। এতিয়া ৰেখাডাল যিহেতু আমাৰ ৰেখাডাল দুইফালে যায়, হয়নে নহয়, কিন্তু ই ৰেখা আধা ফালেহে যায়, এটা চাইডেহে যায়, ইয়াক সেইকাৰণে ৰশ্মি বুলি কোৱা হয়। এতিয়া আমাৰ আকৌ কিছুমান কি থাকে, বাহু থাকে। এতিয়া বাহু বুলি কাক কোৱা হয়, বা কোণ বুলি কাক কোৱা হয়, বা বাহু বুলি কাক কোৱা হয়? এতিয়া বাহু বুলি কাক কোৱা হ'ব,
এইটো ধৰি লোৱা এটা বিন্দু ঠিক আছে এইটো এটা বিন্দু বিন্দুৰ পৰা দুটা সাইডে দুডাল কি গৈছে ৰেখা গৈছে ঠিক আছে বা ৰশ্মি গৈছে এতিয়া এই ৰশ্মিটো যিটো জোৰ পৰা ওলাইছে সেইটো দুডাল ওলাইছে নাই এতিয়া ইফালে এডাল গৈছে ইফালে এডাল গৈছে হয়নে তোমালোকে দেখিছা ইয়াত এডাল গৈছে ইয়াত এডাল গৈছে এতিয়া ইয়াৰ মাজতে এটা কি হৈছে এটা কোণৰ সৃষ্টি হৈছে হয় নাই এই কোণটোক কোৱা হয় শীৰ্ষবিন্দু বা শীৰ্ষ কোণ বুলি কোৱা হয় শীৰ্ষবিন্দু বা শীৰ্ষ কোণ বুলি কোৱা হয় এতিয়া এই দুডালক কোৱা হয় এডাল আৰু এডালক কোৱা হয় কি বাহু এই দুডালক কোৱা হয় বাহু ঠিক আছে এই দুডালক কি বুলি কোৱা হয় বাহু বুলি কোৱা হয় এইটো কথা মনত ৰাখিবা এইটো কোৱা হয় বাহু আৰু এইখিতে ইয়াক কোৱা হয় কোণ এইটো কোৱা হয় কোণ ৰশ্মি দুডালক কি বুলি কোৱা হয় দাঁতি বা বাহু বুলি কোৱা হয় সাইড বুলি কোৱা হয় আৰু যিটো চুক থাকে যিটো তোমালোকে এইটো দেখিছা এইটো কি আছে চুক আছে এই চুকটোক কি বুলি কোৱা হয় যিটো ও বিন্দুত আছে সেইটো কোৱা হয় কি চুক বা শীৰ্ষ বা ভাৰ্টেক্স বুলি কোৱা হয় ঠিক আছে এইটো কথা তোমালোকে মনত ৰাখিবা তাৰ পাছত আছে সন্নিহিত কোণ এতিয়া সন্নিহিত কোণবিলাকক কোৱা হয় বা এডজেসেন্ট কোণ এংগল বুলি কোৱা হয় এতিয়া এডজেসেন্ট এংগল বুলি কাক কোৱা হয় যাৰ বাহু বিপৰীত ফালে থাকে ঠিক আছে এতিয়া চোৱা যদি দুটা কোণৰ শীৰ্ষ একেটাই হয় কোণ কেইটা থাকিব দুটা কোণ থাকিব আৰু কোণ দুটা যদি এডাল সাধাৰণ বাহুৰ বিপৰীত ফালে থাকে তেন্তে তাক সেই কোণ দুটাক কি বুলি কোৱা হয় সন্নিহিত কোণ বুলি কোৱা হয় এতিয়া চোৱা এতিয়া যদি আমি উদাহৰণটোত চাওঁ কি আছে এটা শীৰ্ষবিন্দু আছে সেই শীৰ্ষবিন্দুৰ পৰা তিনিডাল ৰেখা ওলাই গৈছে দেখিছানে তে এই ৰেখা তিনিডালতে এটা কি হৈছে দুটা কোণৰ সৃষ্টি হৈছে এটা দুটা এই দুটাক কোৱা হয় কি বুলি কোৱা হৈছে সন্নিহিত কোণ বুলি কোৱা হৈছে কি বিপৰীত ফালে থাকে হয় না বাহুৰ বিপৰীত ফালে থাকে এতিয়া দুইটা এ বি সি তিনডাল ৰেখা আছে বা তিনডাল বাহু আছে বাহুৰ মাজত যিটো কোণৰ সৃষ্টি হৈছে সেই কোণটোক কি কোৱা হৈছে শীৰ্ষ একেটাই থাকে সেই কোণটোক কোৱা হৈছে সন্নিহিত কোণ এতিয়া এ ও বি আৰু বি ও সি এটা কি হয় সন্নিহিত কোণ এতিয়া চোৱা ৰেখা কেইডাল থাকিলে এডাল দুডাল থাকিলে হয় না এ বি আৰু সি এতিয়া যদি আমি এতিয়া কোণ কেইটা চাওঁ কি কোণ হ'ব এ আৰু বি আমি ৰেখা দুডালত যদি চাওঁ কি কোণ হ'ব ও ওচৰত এটা কোণৰ সৃষ্টি হৈছে আকৌ সি আৰু বি এই দুডাল ৰেখাৰ লগত যদি আমি চাওঁ তেনে ও ওচৰত আৰু এডাল কোণৰ সৃষ্টি হৈছে গতিকে দুটা কোণৰ সৃষ্টি হৈছে নাই এইখিতে দুটা কোণৰ সৃষ্টি হৈছে ইয়াক কি হৈছে কি বুলি কোৱা হৈছে সন্নিহিত কোণ বুলি কোৱা হৈছে এতিয়া ইয়াত কি কৈছে চোৱা এটা শীৰ্ষবিন্দু আছে এটা ইয়াৰ ৰেখা গৈছে কেইডাল বা বাহু কেইডাল গৈছে বাহু গৈছে তিনিডাল বাহুৰ লগত ইয়াত কেইটা কোণৰ সৃষ্টি হৈছে দুটা কোণ সৃষ্টি হৈছে হয়নে দুইটা বিপৰীত ফালে দুটা কোণৰ সৃষ্টি হৈছে ইয়াক কোৱা হৈছে সন্নিহিত কোণ সন্নিহিত হৈ আছে হয়নে সন্নিহিত কোণ আকৌ এটা আমাৰ উদাহৰণ দিছে যে এইটো তো এ তো হৈছে বি ৰেখা এইটো ও বিন্দু তাৰপিছত এইটো সি এ ও আৰু বি ইয়াতো এটা কোণৰ সৃষ্টি হৈছে আৰু এ ও আৰু বি এইটোতো এটা কি হৈছে কোণৰ সৃষ্টি হৈছে মানে এই কোণ দুটাক মিলাই পেলাই কি কোৱা হৈছে সন্নিহিত কোণ বুলি কোৱা হৈছে এইটো কথা মনত ৰাখিবা
তাৰপিছত হৈছে পূৰক কোণ এতিয়া পূৰক কোণক কি বুলি কোৱা হয় কমপ্লিমেণ্টাৰী এংগল বুলি কোৱা হৈছে এতিয়া এই কোণৰ পূৰক কোণৰ দুটা কোণৰ যেতিয়া সৃষ্টি হ'ব সেই কোণ দুটাৰ মান কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব যেতিয়া 90 ডিগ্ৰী হ'ব দুটা কোণৰ মাপ তেতিয়া তাক কোৱা হয় কি পূৰক কোণ বুলি কোৱা হয় এতিয়া চোৱা ইয়াত দুটা কোণ আছে হয়নে O D আৰু C O D আৰু C আকৌ এটা O B আৰু A দুটা কোণৰ সৃষ্টি হৈছে নাই এটা হৈ গ'ল 55 ডিগ্ৰীত এটা হৈছে 55 ডিগ্ৰীত আৰু এটা হৈছে 35 ডিগ্ৰীত এতিয়া যদি আমি 55 আৰু 35 যদি আমি প্লাস কৰোঁ কিমান পাম 90 ডিগ্ৰী হয়নে এতিয়া কি পালো আমি 90 ডিগ্ৰী পালো এতিয়া 90 ডিগ্ৰী কোণ মানে এটো কি কোণ হ'ব পূৰক কোণ হ'ব ঠিক আছে এতিয়া তোমালোকে মনত ৰাখিব লাগিব যে যি দুটা কোণৰ মাপৰ যোগফল যদি 90 ডিগ্ৰী হয় তাক পূৰক কোণ বুলি কোৱা হয় সেই কথাটো মনত ৰাখিবা এতিয়া তোমালোকে উদাহৰণটো চাইছে উদাহৰণত দুটা কোণ আছে এটা হৈ গ'ল 55 ডিগ্ৰী আৰু এটা হৈ গ'ল 35 ডিগ্ৰী এই দুটা কোণক মিলাই পেলাই কি কোৱা হৈছে পূৰক কোণ বুলি কোৱা হৈছে তাৰপিছত আছে সম্পূৰক কোণ এতিয়া সম্পূৰক কোণ বুলি কাক কোৱা হয় সাপ্লিমেন্টাৰী এংগল বুলি কোৱা হৈছে ঠিক আছে এতিয়া পূৰক কোণৰ মান কিমান হ'ব লাগিব 180 ডিগ্ৰী যেতিয়া দুটা কোণৰ সমষ্টি দুটা কোণৰ মান যেতিয়া যোগ কৰি পেলাই আমি 180 ডিগ্ৰী পাম তেতিয়া তাক কোৱা হয় সম্পূৰক কোণ এটা আনটোৰ কি হয় সম্পূৰক কোণ বুলি কোৱা হয় এতিয়া চোৱা এটা আমাৰ উদাহৰণত দিছে যে A B আৰু C এটো হৈ গ'ল এটা 50 ডিগ্ৰীত থকা এটা আমাৰ কোণ তাৰপিছত আকৌ এটা আছে D E আৰু F এটো হৈ গ'ল 130 ডিগ্ৰীত থকা এটা কোণ এই দুটা কোণৰে যদি আমি যোগফল চাওঁ তেনে যোগফল কিমান আছে 180 ডিগ্ৰী আছে হয়নে 180 ডিগ্ৰী আছে গতিকে কি হ'ব সম্পূৰক কোণ এটো নাভাবিবা যে যিটো কোণৰ মানে 180 ডিগ্ৰী হয় সেইটোৱে কি সম্পূৰক কোণ হ'ব নহব এটো সম্পূৰক কোণ হ'ব কাৰণে কি হ'ব লাগিব দুটা কোণৰ সমষ্টি হ'ব লাগিব মানে দুটা কোণ লগ হৈ পেলাই যোগ হৈ পেলাইহে এটা কোণৰ মান 180 ডিগ্ৰী হ'ব লাগিব এতিয়া ৰৈখিক জোৰ বুলি কাক কোৱা হয় লাইনিয়াৰ পেয়াৰ বুলি কাক কোৱা হয় লাইনিয়াৰ পেয়াৰ বুলি তাক কোৱা হয় যেতিয়া দুটা কোণৰ সন্নিহিত আৰু এটা আনটোৰ সম্পূৰক যদি হয় এতিয়া সম্পূৰক কোণ বুলি কওঁতে আমি কিমান ডিগ্ৰী পাইছিলো 180 কিমান ডিগ্ৰী পাইছিলো 180 ডিগ্ৰী পাইছিলো হয়নে এটা সন্নিহিত কোণ বুলি কওঁতে আমি কি পাইছিলো যি দুটা কোণ কি হ'ব লাগিব দুইটা কোণৰ মান সমান হ'ব লাগিব হয়নে এটো কোৱা হৈছিল কি সন্নিহিত হৈ থাকে ইটোৰ লগত হিটো সন্নিহিত হৈ থাকে তাক কোৱা হৈছিল কি দুটা কোণৰ সন্নিহিত হ'ব লাগিব এটা সম্পূৰক হ'লে তেনে কোণবোৰক কোৱা হয় ৰৈখিক জোৰ এতিয়া আমি উদাহৰণ হিচাপে যদি চাওঁ এটো কি হয় এটা ৰৈখিক জোৰ হয় এডাল দুটা কোণ আছে কিন্তু দুইটা কোণ কিহত লাগি আছে এটা জায়গাতে এডাল ৰেখাতে দুইটা কোণ সম্পূৰ্ণ হৈ লাগি আছে হয়নে আমি যদি ইয়াত চাওঁ দুটা সম্পূৰক কোণ আছে হয়নে সম্পূৰক কোণৰ লগতে ইয়াত কি হৈ আছে এডাল ৰেখাতে অঙ্কন কৰা হৈছে ইয়াক কি কোৱা হৈছে এখানে ৰৈখিক জোৰ বুলি কোৱা হৈছে জোৰ হৈ আছে লগ হৈ আছে হয় নহয় এতিয়া আমাৰ ইয়াত দুটা কোণ আছে এটো এটা কোণ আৰু এইটো এটা কোণ হয়নে ইয়াত দুটা কোণ আছে প্লাস ইহতৰ মান কিমান হৈ আছে 180 ডিগ্ৰী হৈ আছে মানে সম্পূৰক হৈ আছে ইয়াতো চোৱা ইয়াত তোমালোকে চাউন্ডে দেখিবা যে 180 ডিগ্ৰী হ'বৰ কাৰণে এটা কোণ আছে 60 ডিগ্ৰীত আৰু এটা কোণ আছে 120 ডিগ্ৰীত আছে আৰু দুইটা এডাল ৰেখাতে আছে দুইটা কোণ গতিকে ই জোৰ হৈ আছে এই কাৰণে ইয়াক কি বুলি কোৱা হৈছে ৰৈখিক জোৰ বুলি কোৱা হৈছে এটো কথা
মনত ৰাখিবা। তাৰপাছত আছে বিপ্ৰতীপ কোণ। এতিয়া বিপ্ৰতীপ কোণ বুলি ক'লে মানে কি হয়? অপজিট। বিপ্ৰতীপ মানে অপজিট এংগল হয়নে? ভাৰ্টিকেল এংগলৰ লগতে ভাৰ্টিকেলি কি হয়? এইটো অপজিট এংগল হয়। অপজিট মানে বিপৰীত কোণ হয়, বিপৰীতত অংকন কৰা থাকে। ঠিক আছে। এ বি আৰু চি ডি দুডাল কি আছে? ৰেখা আছে। এই ৰেখা দুডালে ক'ত কটাকটি কৰিছে? অ বিন্দুত কটাকটি কৰিছে। আৰু ইয়াত কিহৰ সৃষ্টি হৈছে? এ অ চি কোণ আৰু বি অ ডি দুটা কোণৰ শীৰ্ষক একেটাই হৈছে কি? অ বিন্দু হয়নে? এতিয়া আমাৰ উদাহৰণটো চোৱা। উদাহৰণত চোৱা কি দিছে? অ বিন্দু আছে য'ত এ বি আৰু চি ডি দুডালে কি কৰিছে? কাটাকাটি কৰিছে। যাৰ বাবে কি কোণৰ সৃষ্টি হৈছে? কোণ সৃষ্টি হৈছে কি? এ অ আৰু চি, লগতে আৰু এটা সৃষ্টি হৈছে কি? আৰু এটা কোণৰ সৃষ্টি হৈছে বি অ ডি। দুটা কোণৰ সৃষ্টি হৈছে। তোমালোকে দেখিছা যে এইটো এইটো এটা কোণ আৰু এইটো এটা কোণ। এতিয়া এনে কোণৰ এটাক আনটোৰ কি হয়? বিপ্ৰতীপ কোণ বোলে। এনে যে কোণৰ যিটো এটাক অইনটোৰ কি বুলি কোৱা হয়? বিপ্ৰতীপ কোণ বুলি কোৱা হয়। যেনেকে বি অ চিৰ বিপ্ৰতীপ কি হয়? এ অ ডি। এতিয়া চোৱা বি অ আৰু চি, ইয়াৰ বিপৰীতটো কি হ'ব? ইয়াৰ বিপৰীত কোণটো হ'ব এ অ আৰু ডি। ইয়াক এনে ধৰণৰ কোণবিলাকক কোৱা হয় কি? বিপ্ৰতীপ কোণ। এতিয়া বিপ্ৰতীপ কোণ কাক বোলে বুলিকে তোমালোকে লিখিবলৈ বুজি পাইছা চাগে হয়তো, যে যেতিয়া এটা কোণ যেতিয়া কি হ'ব? এটা কোণৰ আনটো কোণত কি হ'ব? আনটো কোণৰ লগত ই বিপৰীত হ'ব। তেতিয়া তাক কোৱা হয় কি? বিপ্ৰতীপ কোণ বুলি কোৱা হয়। এটা কোণৰ আনটো কি হৈ যায়? বিপৰীত হৈ যায়। যেনেকে এ বি চি ডি। বিপ্ৰতীপ কোণ বুলি ক'লে মানে কাক কোৱা হয়? যিটো এটা কোণৰ লগৰ আনটো কি হৈ যায়? আনটোৰ বিপৰীত হৈ যায়। আনটোৰ বিপৰীত হৈ যায়। এতিয়া এ বি চি ডি যি দুডাল ৰেখা আছিলে, এ বি আৰু চি আৰু ডি, তাক অ বিন্দুৱে কাটাকাটি কৰিছে। এতিয়া এই ৰেখাকেইডালত এ অ চি আৰু বি অ ডি দুটা কি হৈ গ'ল? দুটা কোণৰ সৃষ্টি হ'ল, এ অ চি আৰু বি অ ডি। এই কোণ দুটা ইটোৰ কোণৰ লগত আনটোৰ কি হৈ যায়? বিপৰীত হৈ আছে। যেনেকে এ অ আৰু চিৰ লগত বি অ ডি কি হৈ আছে? বিপৰীত হৈ আছে। ঠিক আছে। কোণ এ অ চিৰ বিপৰীত কি হৈ আছে? বিপৰীত হৈ আছে কোণটো কোণ বি অ ডি হয়নে? এনে ধৰণৰ কোণকে কোৱা হয় বিপ্ৰতীপ কোণ। এইটো কথা মনত ৰাখিবা। ঠিক আছে। আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই নিশ্চয় উপকৃত হ'ব পাৰিছা। তোমালোকৰ বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰিবা আৰু এডুকামেণ্টৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা।